11পাৰ হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক তেখেতক চাকি বন্তি জ্বলাবৰ বাবে অনুৰোধ কৰিছোঁ। লগতে ছাৰক এখন ফুলাম গামোচাৰে উদ্বোধন কৰিব আমাৰ বাইদেউ। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আমাৰ সাধনা। মোৰ নাম শ্ৰী মৃণালী দত্ত, মই দিগাৰুপাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। আজি আমি দুখন দিগাৰু নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয় আৰু দিগাৰুপাৰ প্ৰাথমিক বিদ্যালয়ৰ মাজত দুখন স্কুলৰ মাজত বন্ধু বিদ্যালয় চৰকাৰে দিয়া মতে আমি পাতি অহা হৈছে। শৈক্ষিক দিশত বহুতখিনি আমি কাৰ্যসূচী দুখন বিদ্যালয়ৰ মাজত পতা হৈছিল, কিন্তু এইবাৰ আমি এটা বিশেষ পদক্ষেপ লৈছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি এখন প্ৰতীকী বজাৰ বহাব পাৰোঁ, যাতে সেইখিনি ল'ৰা ছোৱালী শৈক্ষিক দিশৰ লগতে আদান প্ৰদান, শিক্ষাৰ গাণিতিক ধাৰণা আৰু শিষ্টাচাৰ, নিয়মানুবৰ্তিতা, ব্যৱহাৰ আদি জড়িত হৈ থাকে বজাৰ এখনৰ লগত। কিদৰে তাহাঁতি ঘৰুৱা পাচলিয়ে হওক যিকোনো বস্তু ঘৰুৱা সেইখিনি বিক্ৰীৰ বাবে আনিছে। আমি দুইখন বিদ্যালয়ৰ সহযোগত শিক্ষক শিক্ষয়িত্ৰীৰ বহুত সহযোগত আজি এই বজাৰখন পাতিছোঁ। আপোনালোকে সকলোৱে উৎসাহিত কৰা দেখা গৈছে। অভিভাৱকসকল, ওচৰৰ চুবুৰীয়া মানুহ, সকলো সামাজিক মানুহবিলাকে সকলোৱে সহযোগ কৰাৰ ওপৰত আমি আজি এই বজাৰখন পাতি আনন্দিত হৈছোঁ। সেইখিনি কৈয়ে মোৰ মৃণালিনী দত্ত, তেওঁ দিগাৰুপাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। ছাৰ বাইদেৱে সহায় কৰি দিব। মূল লক্ষ্য সেইটোৱে আজি কাষ্টমাৰক